ডিয়াৰ ষ্টুডেণ্টছ, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ নতুন আপডেট লৈ উপস্থিত হৈছোঁ মই মনোহৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অৱ গ্ৰামাৰ। আজিৰ ভিডিঅ'টোৰ আলোচ্যৰ বিষয় হ'ল 20 এপ্ৰিল 2025 তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চূড়ান্ত ঘোষণা কৰা হ'ব। এই বিষয়ে নাম্বাৰ 2 ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাত 80% পৰীক্ষাৰ্থীয়ে ফেইল কৰিছে বা কৰিব। নাম্বাৰ 3 মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ নিজৰ মোবাইলত কেনেকৈ চেক কৰিব এই বিষয়ে। নাম্বাৰ 1 ৰিজাল্ট সম্বন্ধে ইতিমধ্যে বহুতো চেনেলত প্ৰকাশ পাইছে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব। আজিৰ পৰা দুদিনমান আগতে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে লাইভত কৈছিল যে আগৰ বছৰ যি তাৰিখত ৰিজাল্ট ঘোষণা কৰা হৈছিল সেই একে তাৰিখত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু এইটো খাটাং নহয়, কিয়নো এইটো অনুমানহে, কাৰণ সেৱাই অফিচিয়েলভাৱে এতিয়ালৈকে কোনো এনেধৰণৰ আপডেট দিয়া নাই। যেতিয়া অফিচিয়েলভাৱে নটিচ দিব, আপডেট দিব, তেতিয়া মই এই সকলোবিলাক খবৰ মই তোমালোকক এই চেনেলৰ যোগেদি জনাই দিম। তোমালোকে মাথোন মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নাম্বাৰ 3 হ'ল ছ'চিয়েল ছায়েন্সত 80% পৰীক্ষাৰ্থীয়ে ফেইল কৰিছে বা কৰিব। এইটো একেবাৰে মিথ্যা কথা। ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাত বৰ টান হৈছে, এইটো হয়, কিন্তু 80% পৰীক্ষাৰ্থীয়ে যে ফেইল কৰিলে বা কৰিব, এইটো কোনে জানিব পাৰিছা? কেনেকৈ জানিলে? তোমালোকে একো চিন্তা নকৰিবা, তোমালোকে নিশ্চয় সকলোৱে পাছ কৰিবা। তোমালোকে যিকেইটা বিষয়ত ফেইল কৰিবা সেইকেইটা ছাবজেক্টৰ পৰীক্ষাত তোমালোকৰ নতুনকৈ লোৱা হ'ব। সেইবাবে চৰকাৰৰ ফালৰ পৰা ছাপ্লিমেণ্টেৰী বা কম্পাৰ্টমেণ্টেল পৰীক্ষা তোমালোকৰ বাবে পতা হ'ব, আৰু তোমালোকে যিকেইটা বিষয়ত ফেইল কৰিবা সেইকেইটা ছাবজেক্টৰ পৰীক্ষা লৈ ভাল ৰিজাল্ট কৰি তোমালোকে নিশ্চয় উত্তীৰ্ণ হ'ব পাৰিবা। নাম্বাৰ 3 হ'ল ৰিজাল্ট চেক। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টখন কেনেকৈ চেক কৰিব, কোন ৱেবছাইটত গৈ তোমালোকৰ এই মেট্ৰিকৰ ৰিজাল্টখন ডাউনলোড কৰিব পাৰিব, এই সম্বন্ধে এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চেক কৰিবা, কোন ৱেবছাইটত গৈ চেক কৰিব, এই বিষয়ে অফিচিয়েলভাৱে কোনো ধৰণৰ লিংক এতিয়াও দিয়া নাই। ৰিজাল্টৰ আগমুহূৰ্তত অফিচিয়েলভাৱে লিংক ঘোষণা কৰা হয়। যেতিয়া অফিচিয়েল লিংক ওলাব, মই এই চেনেলটোৰ যোগেদি মই তোমালোকক লিংক প্ৰভাইড কৰিম। তাৰ বাবে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে তোমালোকে এই চেনেলৰ সকলোবিলাক ভিডিঅ'ৰ আপডেট পাব।